প্ৰাইচৰ এতিয়া আমি জানো যে দুটা সপ্তাহৰ যুদ্ধ বিৰতি ইৰাণ আৰু আমেৰিকাই যুদ্ধ বিৰতি ঘোষণা কৰিছে দুটা সপ্তাহৰ যুদ্ধ বিৰতি মানে কিছু সকাহ কিন্তু এইখিনিৰ মাজতো লেবাননক কেন্দ্ৰ কৰি বা হিজবুল্লাহ কেন্দ্ৰ কৰি এতিয়াও কিন্তু কিছু অনিশ্চয়তাৰ ডাৱৰ আছে অনিশ্চয়তাৰ ডাৱৰ আঁতৰা নাই লেবাননত থকা যিটো হিজবুল্লাহ গোটৰ বিৰুদ্ধে আমি জানো যে ইজৰাইলে অহৰহ যি এক হিজবুল্লাহ আৰু ইজৰাইলৰ যি সংঘাত হে অব্যাহত আছে লেবাননত থকা হিজবুল্লাহৰ বিৰুদ্ধে ইজৰাইলে অভিযান চলাই আছে এই ইৰাণৰ সৈতে যুদ্ধখন চলি থকাৰ সময়তো আনফালে লেবাননত থকা হিজবুল্লাহৰ সৈতে যি এক সংঘাত হেয়া অব্যাহত আছিল কিন্তু তাৰ মাজতে ডাঙৰ আপডেট এয়া যে পুনৰবাৰ ইৰাণে দিছে সকিয়নি ইজৰাইলক পুনৰ সকিয়াই দিছে পুনৰ হুংকাৰ দিছে ইৰাণে আৰু কাৰণ হৈছে লেবানন অৰ্থাৎ হিজবুল্লাহ যে 10টা শর্ত পিস প্রস্তাব হিসাবে বা প্রপোজাল হিসাবে ইরানে আগবঢ়াইছিল 10টা শর্তৰ ভিতৰত অন্যতম এটা শর্ত আছিল যে যেতিয়া আমেৰিকাৰ সৈতে যুদ্ধবিৰতি হল তাৰ পূৰ্বে যেটো একেবাৰে শেষ মুহূৰ্তত যি বুজা পৰা হৈছিল তাৰ যি শর্ত আগবঢ়াই দিছিল সেই শর্তটোৰ অন্যতম শর্ত আছিল যে ইজৰাইলে লেবাননত অৰ্থাৎ ইৰাণৰ সৈতে কেৱল অভিযান ইৰাণৰ ওপৰতে কেৱল স্ট্ৰাইক বন্ধ হ'বলৈ নালাগিব বা নহলে নহব ইজৰাইলৰ যি আক্ৰমণ লেবাননতো বন্ধ হ'ব লাগিব অৰ্থাৎ আমেৰিকা আৰু ইজৰাইলে যি ধৰণৰ আগ্ৰাসন বা অভিযান চলাইছিল ইৰাণে কৈছিল যে প্ৰত্যেকটো ফ্ৰণ্টতে অৰ্থাৎ লেবাননৰ হিজবুল্লাহ খামৰি লেবানন সীমান্তত যি ধৰণৰ এটা সংঘাত হৈ আছে ইজৰাইলে যি ধৰণে লেবাননত হিজবুল্লাহৰ ঘাটি আক্ৰমণ কৰিছে টাৰ্গেট কৰি আছে সকলো ফ্ৰণ্টত অল ফ্ৰণ্টত এই সিজফায়াৰ প্ৰযোজ্য হ'ব লাগিব বুলি ইৰাণে আমেৰিকাক কৈ দিছিল আৰু তাৰ পিছতে আমেৰিকাই যিহেতু সেই চৰ্তমতে আমেৰিকাই আসলতে গোটেই কথা বতৰাখিনি পাতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিলে যে হৰমুজ প্ৰণালী মুকলি কৰি দিম বুলি কৈছে ইৰাণে আৰু তাৰ পিছতে দুসপ্তাহৰ যুদ্ধবিৰতি কিন্তু লেবাননৰ প্ৰসংগটোক লৈ বা হিজবুল্লাহৰ প্ৰসংগটোক লৈ এতিয়া অনিশ্চয়তা এইভাবে কিয়নো ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে প্ৰথমে কৈছিল যে এই যেটো সিজফায়াৰ ইয়াৰ আউটত লেবানন নাহে অৰ্থাৎ লেবানন বুলি ক'লে আমি হিজবুল্লাহ ইজৰাইলে যি টাৰ্গেট কৰি আছে সেয়া বুজিব লাগিব অৰ্থাৎ লেবাননৰ প্ৰসংগটো এৰাই চলিবলৈ বিচাৰিছে আৰু ইয়াক বাদ দিবলৈ দিছে বেঞ্জামিন নেতানিয়াহুৰ মন্তব্য ইজৰাইলৰ সেই মন্তব্য আৰু তাৰ পিছতেই কিন্তু ইৰাণে পুনৰবাৰ সকিয়নি দিছে যে যদি লেবাননত আৰু আক্ৰমণ অব্যাহত ৰাখে ইজৰাইলে তেনেহলে কিন্তু তেল আভিভ পুনৰ বোমাৰে উৰুৱাই দিব অৰ্থাৎ এই সংঘাতক লৈ প্ৰশ্নবোধক এতিয়া আঁতৰা নাই এই সংঘাতক লৈ কিছু অনিশ্চয়তাৰ ডাৱৰ এতিয়াও আঁতৰা নাই বিশেষকৈ কি কৈছে ইৰাণে কি ধৰণে সকিয়াই দিছে ইজৰাইলক আমি আপোনালোকক কম ইৰাণে এক প্ৰকাৰ ওয়াৰ্নিং দিছে হকিয়াই দিছে তেল আভিভক যে তেল আভিভত পুনৰবাৰ টাৰ্গেট হ'ব পাৰে যদিহে দক্ষিণ লেবাননত যদিহে ইজৰাইলৰ আক্ৰমণ বা ইজৰাইলে যি গুলি চালনা কৰি আছে ইজৰাইলে যি অভিযান চলাই আছে সেয়া যদি বন্ধ নহয় অৰ্থাৎ লেবানন এতিয়া প্ৰশ্নটো হৈছে বিতৰ্কটো হৈছে ইউএছ আৰু ইৰাণৰ মাজত আমেৰিকা আৰু ইৰাণৰ মাজত যি যুদ্ধবিৰতি চুক্তি হৈছে তাৰ অংশীদাৰ লেবানন হয় লেবাননৰ অংশখিনি আহে নে নাহে কিয়নো ইৰাণে দাবী কৰিছে যে সিজফায়াৰ সকলো ফ্ৰণ্টত হ'ব লাগিব যেনে আনহাতে ইজৰাইল আৰু লেবানন থকা হিজবুল্লাহৰ সৈতে যি যুদ্ধ চলি আছে সেই দিকটো আসলতে সামৰি ল'ব লাগিব তাতো ফুল ষ্টপ আহিব লাগিব তাতো এই যুদ্ধবিৰতি প্ৰযোজ্য হ'ব লাগিব যিহেতু নেতানিয়াহুৱে কৈছে লেবাননক বাদ দিয়ক এই আউটত লেবানন নাহে তেনেহলে তাৰ পিছত ইৰাণে পুনৰবাৰ কিন্তু ভাবুকি দিছে স্পষ্টকৈ ইৰাণৰ নেশ্যনেল সিকিউৰিটি কাউন্সিলে ইতিমধ্যে এই স্পষ্ট সকিয়নি দিছে বা সতৰ্কতা বাণী শুনাইছে লেবাননত যদি আক্ৰমণ অব্যাহত থাকে তেনেহলে এই সিজফায়াৰৰ ওপৰত কিন্তু প্ৰশ্নবোধক যে থাকি যাব সেই কথাও কিন্তু অনুমান কৰিব পৰা যায় অৰ্থাৎ ইৰাণ আৰু ইজৰাইলৰ সংঘাতখন হয়তো চলি যাব যদি লেবাননত ইজৰাইলে আক্ৰমণ বা অভিযান অব্যাহত ৰাখে এতিয়া কিছু ঘণ্টাৰ পিছতে আৰু ইজৰাইলৰ ফালৰ পৰা ইৰাণৰ ফালৰ পৰা এনেকৈ কোৱা হৈছে ইৰাণ নেশ্যনেল সিকিউৰিটি কাউন্সিলে কৈছে যে কেইঘণ্টামানৰ ভিতৰতে যদি দক্ষিণ লেবাননত যদি ফায়াৰিং বন্ধ নহয় তেনেহলে তেওঁলোকে পুনৰবাৰ মিছাইল আৰু এয়াৰ আৰু পুনৰবাৰ মিছাইলেৰে বা বোমাৰে পুনৰবাৰ টাৰ্গেট কৰিব তেল আভিভৰ দৰে অত্যন্ত ডাঙৰ গুৰুত্বপূৰ্ণ ঠাইক ইজৰাইলৰ এতিয়া ওয়াৰ্নিং যেহেতু দিয়া হৈছে স্বাভাৱিকতে ইজৰাইল আৰু পাকিস্তানৰ দুটা পাকিস্তানৰ ভাষ্য এটা আছিলে পাকিস্তানে মধ্যস্থতা কৰিছে বা ইয়াৰ পিছত ইছলামাবাদত এখন বৈঠক হ'ব ইৰাণ আৰু আমেৰিকাৰ মাজত মধ্যস্থতা কৰিছে কিন্তু ইয়াত আসলতে দুয়োখন দেশৰ এফালে পাকিস্তানৰ আন এটা ভাষ্য ইজৰাইলে আন এটা ভাষ্য দিছে আৰু ইয়াকে লৈ সেই অনিশ্চয়তাটো আহি পৰিছে যে এই এগ্ৰিমেণ্টটোৱে লেবাননক সামৰি লয় নে নলয় পাকিস্তানে
সামৰি লোৱা বুলি ক'বলৈ বিচাৰে হিজবুল্লাহ ইতিমধ্যে ফায়াৰিং বৰ্তমান বন্ধ কৰিছে সিজফায়াৰৰ সিগনেল দিছে কিছু কিছু ৰিপৰ্ট আহিছে যে হিজবুল্লাহ উত্তৰ ইজৰাইলত আৰু দক্ষিণ লেবানন উত্তৰ ইজৰাইল আৰু দক্ষিণ লেবাননতে হিজবুল্লাহ মূল ঘাটিবোৰ আছে হিজবুল্লাহ তাত ফায়াৰিং উত্তৰ ইজৰাইলত বন্ধ কৰিছে আৰু বিশেষকৈ লেবাননত থকা যিখিনি ইজৰাইলী ট্ৰুপ আছিলে তেওঁলোকৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ কৰা নাই বুধবাৰে একেবাৰে পুৱাৰ ভাগৰে পৰা আৰু এই ধৰণৰ খবৰ আহিছে কিন্তু পাকিস্তানৰ যিজন প্ৰধানমন্ত্ৰীয়ে এটা মধ্যস্থতাকাৰী ভূমিকা লৈছিলে ঠিকে কিন্তু লেবানন সামৰি লোৱাৰ বুলিয়ে মন্তব্য কৰিছিলে যে এই দুসপ্তাহৰ যি এক যুদ্ধ বিৰতিয়ে সিজফায়াৰে লেবাননক সামৰি ল'ব কিন্তু ইজৰাইলে আন এক মন্তব্য কৰিছে আৰু এইটোৱে হৈ পৰিছে এতিয়া মূল বিষয়বস্তু যে কিমান স্থায়ী হ'ব ইজৰাইল আৰু ইৰাণৰ আমেৰিকাই যদিওবা আক্ৰমণ বন্ধ কৰি দিয়ে ইজৰাইলক আমেৰিকাই বুজাব নে আমেৰিকাৰ এই আক্ৰমণৰ আন পৃথক আৰু ইজৰাইলক পৃথক এন্টাইটি হিচাপে ইৰাণে গণ্য কৰিব অৰ্থাৎ আমেৰিকাৰ সৈতে আলোচনা কৰিও এই যি ইজৰাইলক টাৰ্গেট যদি লেবাননত পুনৰবাৰ ইজৰাইলে অভিযান অব্যাহত ৰাখে তেনেহলে ইৰাণে পুনৰবাৰ ইজৰাইলক টাৰ্গেট কৰিব নেকি লক্ষণীয় হ'ব আগন্তুক কিছু ঘণ্টা খুবেই গুৰুত্বপূৰ্ণ কিয়নো এই মুহূৰ্ততো আমি গোটেই চৰ্ত হওক বা হোৱাইট হাউচৰ আনুষ্ঠানিক ঘোষণাবোৰ একেবাৰে স্পষ্টকৈ ওলাই অহা নাই কিন্তু নিশ্চিত ৰূপত আলোচনাৰ এটা বাট মুকলি হৈছে যি আলোচনাৰ পিছতে হয়তো পৰৱৰ্তী সময়ত কি ধৰণে স্থায়ী শান্তি আহিব এইবোৰ বিষয় উত্থাপন কৰা হ'ব কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈ পৰিছে লেবাননত থকা হিজবুল্লাহ আৰু ইজৰাইলে অভিযান তাত চলাই নে নচলাই ইজৰাইলে শেহতীয়াকৈ নতুনকৈ সাউথ লেবানিজ চহৰখনত আকৌ ইভাকুৱেশ্যন অৰ্ডাৰ জাৰি কৰিছিলে তাক লৈও আচলতে কিছু প্ৰশ্ন উত্থাপন হৈছিলে ইজৰাইলে অৱশ্যে ইউএছৰ ফালৰ পৰা যি এক যুদ্ধবিৰতি সম্পূৰ্ণৰূপে যুদ্ধবিৰতিক সমৰ্থন কৰা বুলি কৈছে আৰু এই যুদ্ধবিৰতিক সমৰ্থন কৰা বুলি কোৱাই নহয় ইৰাণত কোনো ধৰণৰ ষ্ট্ৰাইক নকৰো বুলিও কৈছে কিন্তু লেবাননত কোনো ধৰণৰ উত্তৰ দিয়া নাই লেবানন ইয়াৰ আওতাত নাহে বুলি ইজৰাইলে কোৱাৰ লগালগ পুনৰবাৰ অনিশ্চয়তা আহি পৰিছে আচলতে হকিয়নি দিয়াৰ ধৰণে যদি লেবাননৰ প্ৰসংগটো ইজৰাইলে পূৰ্বৰ দৰে বাহাল ৰাখে লেবানন সন্দৰ্ভত স্থিতি যদি পূৰ্বৰ দৰে বাহাল ৰাখে তেনেহলে এই যে যুদ্ধখন চলি থাকিব ইজৰাইল আৰু ইৰাণৰ মাজত সেয়া কিন্তু তেনেকুৱা এখন ছবিও কিন্তু অনুমান বা তেনেকুৱা এখন ছবি অব্যাহত থকাৰো কিন্তু আশংকা কৰিব পৰা যায় মুঠৰ ওপৰত লেবানন প্ৰসংগক লৈ আঁতৰা নাই এতিয়া অনিশ্চয়তাৰ ডাৱৰ